যি অসমীয়া কৃষ্টি যি কালজয়ী পৰশ এই বিহংগুৰি মৌজাৰ ইয়াৰ পবিত্ৰ ক্ষেত্ৰত প্ৰদান কৰি থকা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কৌতূহল আৰু কষ্ট কেনেধৰণে সাৰ্থক হোৱা যেন অনুভৱ হয়নে? আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্ট কৰিছে, কাৰণ অংকীয়া নাট এভাগ কৰিবলৈ গ'লে বহুত দিন সময় লাগে, কমেও 3 মাহ প্ৰয়োজন হয়। গতিকে আমি এই কৰ্মশালাভাগ 15 দিনৰ ৰাখিছোঁ। পোৱালীখিনিয়ে বহুতখিনি কষ্ট কৰিছে আৰু যিজনা বাপক আমি মাতিছোঁ, নিমন্ত্ৰণ কৰিছোঁ, তেখেতে বহুত ধুনীয়াকৈ শিকাইছে আৰু ছাত্ৰ ছাত্ৰীসকলেও ল'বলৈ চেষ্টা কৰিছে। গতিকে আমাৰ ইচ্ছা ছাত্ৰ ছাত্ৰীসকলে ভালদৰে শিকিব আৰু ভৱিষ্যতে যাতে ভাল এজন শিল্পী হয়, ভাল এজন মানুহ হয়, তাৰে আমি ভগৱন্তৰ ওচৰত কৃপা কৰিছোঁ। নতুন প্ৰজন্ম অনুভৱ কেনেকুৱা? ভাল, মানে তেওঁলোকক যে শংকৰীৰ এইবোৰ যে দিব পাৰিছোঁ, তাতকৈ আৰু ডাঙৰ কথানো কি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কৌতূহল দেখিছেনে? কৌতূহল মানে তেওঁলোক ইমানেই সুখী ইয়াত আহি, খেলাইছোঁ, কৰিছোঁ, নাচিছে, গান গাইছে, বৰগীত গাইছে। এয়াই আচলতে আমাৰ গুৰুজনাৰ অসমীয়া কৃষ্টি। শুভেচ্ছা জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। এইবিলাক তোমাৰ মানে বিহংগুৰি মৌজাৰ গোটেইখিনি ল'ৰা ছোৱালী মানে আগ্ৰহে আহিছে আৰু অংকীয়া ভাওনা শংকৰদেৱ মাধৱদেৱৰ যি অংকীয়া নাটসমূহৰ ভিতৰত মানে তেওঁলোকে কিছু গীত বাদ্য নৃত্যসমূহ সম্পূৰ্ণকৈ মানে সুন্দৰভাৱে মানে পৰিকল্পনা মানে যিখিনি দিয়া হৈছে সেই সম্পূৰ্ণ তেওঁলোকে আয়ত্ত কৰিবলৈ মানে সক্ষম হৈছে। আৰু যিসকলে প্ৰশিক্ষক হিচাপে তেওঁলোকক মানে প্ৰশিক্ষক কৰাইছে তেওঁ মানে আমাৰ কলিয়াবৰৰ ছাৰজন তেওঁ মানে প্ৰশিক্ষণ দিয়া আছে, কিন্তু আজি মানে অলপ অনুপস্থিত আছিলে। আজি শিশুসকলে পাৰিছে ন? পাৰিছেগৈ, বহুত আগবাঢ়িছে তেওঁলোকে। মানে গোটেই মানে অংকীয়া ভাওনাৰ যিখিনি মানে যিটো আমাৰ ভাষা যিটো হেৰিত আছে, মানে বজাৱলী ভাষা যিটো মানে তেনেকুৱা মাধ্যম গোটেইখিনি গৈছে। আৰু অসমীয়া আমাৰ যিটো নাটকৰ যিটো চিষ্টেম আছে, সেই নাটকৰ সম্পূৰ্ণ প্ৰায় গোটেইখিনি মানে আমাৰ গোটেইখিনি ল'ৰা ছোৱালীখিনিয়ে মানে ল'বলৈ মানে সক্ষম হৈছে। আৰু কিছু আছে বাৰু, তাৰ মাজত 2-এটা জানিবলগীয়া কথা আছে। সেই গোটেই কথাখিনি ছাৰ আকৌ যিহেতুকে আহি আছে, ভাল লাগিলে, আমি শুভেচ্ছা জনাইছোঁ। ধুনীয়াকৈ মানে সুন্দৰকৈ তেওঁলোকে মানে আয়ত্ত কৰিছে। তিনিকুৰি তেজপুৰৰ এয়া অন্যতম নন্দন কানন সংগীত তীৰ্থভূমি। অনুভৱ কেনেকুৱা হৈছে যে অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ যি কৰ্মশালা, নতুন প্ৰজন্মৰ উৎসাহ উদ্দীপনাই আনন্দ দিছেনে আৰু কিবা কৰিবলগীয়া আছে নেকি? হয়, আচলতে অসম চৰকাৰে এই পদক্ষেপ প্ৰতি বছৰে লৈ আহিছে আৰু আমি আগতেও এই সুযোগ পাইছিলোঁ চৰকাৰৰ পৰা। এই বৰ্ষও আমি সুযোগ পাইছোঁ আৰু আমি বাটচ'ৰা নাট্য সমাজৰ উদ্যোগত কৰিছোঁ। লগতে আমি সহযোগী হিচাপে নন্দন কানন সংগীত বিদ্যালয়কো লৈছোঁ। আৰু এইবাৰ অলপ ব্যতিক্ৰম, কাৰণ আগতে আমাৰ নাটকৰ চৰ্চাটো বেছি হৈ থাকে। এইবাৰ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাটৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ। গতিকে খুব আনন্দিত আৰু ৰাইজেও সহযোগ আগবঢ়াইছে খুব সুন্দৰ। আৰু লগতে গীতৰো শিকোৱা হৈছে নেকি? হয়, গীতৰ নন্দন কানন সংগীত বিদ্যালয়ে ভূপেন্দ্ৰ সংগীতৰ লৈছে আৰু আমি বাটচ'ৰা নাট্য সমাজে লৈছোঁ অংকীয়া নাটক। এই যে লোক সংস্কৃতি ঐতিহ্যবাহী পৰিৱেশ কলাটো খুব কম দিনত শিকোৱা হ'ব বা তেওঁলোকে জানে আমাৰ পৰম্পৰাগত অনুযায়ী, তেনেকুৱা আগ্ৰহ আছে নাই, পাৰিব নাই? আগ্ৰহ আছে। আচলতে আমি উদীয়মানসকলে তেওঁলোকক এই বিষয়ৰ প্ৰতি আগ্ৰহী কৰিব লাগিব আৰু আমি চেষ্টা অব্যাহত ৰাখিছোঁ। পূৰ্বতেও আমি এনেধৰণৰ কাৰ্যসূচী লৈছোঁ আৰু আগলৈ আমি এই কাৰ্যসূচী লৈ থাকিম। তেনে উদীয়মানসকলক লৈ অসমীয়াবাসীয়ে সদায় গৌৰৱ কৰে। ধন্যবাদ জনাইছোঁ। Give me
অঞ্চলত বাটচৰাৰ যি উদ্যোগ গুৰুজনাৰ যি ঐতিহ্যবাহী পৰিৱেশ কলা অংকীয়া নাট গীত ইয়াত অন্তৰ্ভুক্ত হৈ এজন শিল্পী হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা হৈছে কিমান আগ্ৰহী হৈছে ছাত্ৰ ছাত্ৰীসকল ভাল লাগিছে ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণটো দেখি খুব ভাল লাগিছে আচলতে আগ্ৰহ আছে আগ্ৰহ নাথাকিলে ইমান উপস্থিতি নহয় আৰু মই বাটচৰাৰ অধীনত এবাৰ চুবুৰী নামঘৰ প্ৰাংগণত অংকীয়া নাটৰ আধাৰত যি কৰ্মশালা হৈ আছে তাত মই নিজে 2-3 দিন উপস্থিত আছোঁ আৰম্ভণিৰ পৰা শেষলৈকে থাকি মই যিটো বুজিছোঁ ইমান সুন্দৰকৈ প্ৰশিক্ষক সন্মিলন হ'বলগীয়া আৰু উপাসনা মহন্তে দুগৰাকী প্ৰশিক্ষকে ইমান সুন্দৰকৈ শিকাইছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে শিকাৰ পিছত তেওঁলোকে আকৌ যেতিয়া বস্তুটো পৰিৱেশন কৰে তেতিয়া মানে বহুত কম ভুল হৈছে বুলি প্ৰশিক্ষকে কোৱা আমি শুনিছোঁ বা আমি দেখিছোঁ এনেধৰণৰ অংশগ্ৰহণ এটা খুব ইতিবাচক বতৰা আচলতে আমাৰ নতুন প্ৰজন্ম আমাৰ গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰতি যে এনেদৰে আগ্ৰহী হৈছে এই কথাটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ সমাজখনক বহু আগলৈ আগবঢ়াই নিব বুলি মই অনুভৱ কৰিছোঁ আৰু খুব ভাল কথা আৰু তাৰ বাবে বাটচৰা জাতীয় সমাজক ধন্যবাদ দিবই লাগিব আৰু এই সুবিধাখিনি কৰি দিয়াৰ বাবে এই যে যিটো আয়োজন কৰিছে বিশ্বকৰ্মী কৰ্মশালা কাৰণে অসম চৰকাৰকো আমি ধন্যবাদ বাটচৰাৰ লগে লগে সমান্তৰালভাৱে আন এক অনুষ্ঠান নন্দনকানন সংগীত বিদ্যালয় আমাৰ নন্দনকানন সংগীত বিদ্যালয়ত ইয়াৰ লগত সামঞ্জস্য ৰাখি ভূপেন্দ্ৰ সংগীতৰ যি কৰ্মশালা আগবঢ়াইছে সেই কৰ্মশালা অতি উচ্চমানৰ হৈছে তথা মুৰলীনাথদেৱে 2-3টা গানত শিকাইছে মই ব্যক্তিগতভাৱে ইয়াত জড়িত হৈ আছোঁ ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ খুব ভাল প্ৰায় 2 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে খুব এটা সুন্দৰ পৰিৱেশত ডক্টৰ ভূপেন হাজৰিকাৰ যি অমূল্য সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ ইয়াত শিক্ষণ আৰু শিকন হৈছে খুব ভাল লাগিছে আমি সকলোৱে এইখিনি এনজয় কৰিছোঁ মানে প্ৰতিটো কলাক নতুন প্ৰজন্মই হাতত ধৰি ৰখাৰ প্ৰয়াস কৰি সফল হৈছে এক নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আপোনাক শুভেচ্ছা জনাইছোঁ ৰং ৰং নানা ৰং কোনে শিকাইছে কেনেকুৱা লাগিছে বাৰু গান শিকি তোমালোকে ইয়ালৈ আহি ভাল পাইছা গাব জানিবা ন এতিয়া